Hello everyone, welcome to my YouTube channel. তো আজি আমি ক্লাস 11 বায়োলজিৰ 20 নম্বৰ অধ্যায়টো চাম চলন আৰু গমন। ঠিক আছে, চলন কি বস্তু? চলন মানে হৈছে ফুৰা চকা। মানুহবোৰ সাধাৰণতে মানুহবোৰ ইবাগৰ পৰা সিবাগে যোৱাটোকে চলন বুলি কয়, অৰ্থাৎ গতি যিটো থাকে সেইটো হৈছে চলন। এটা অকল মানুহ বা গৰু ছাগলী অৰ্থাৎ প্ৰাণীবোৰে চলন নকৰে। ঠিক আছে, চলন পৃথিৱীত যিমানবোৰ বস্তু আছে অৰ্থাৎ প্ৰাণী বা বিভিন্ন বীজাণু যেনে বেক্টেৰিয়া, ভাইৰাছ, অণুজীৱ আদি সকলোবোৰে কি থাকে? চলন থাকে। অন্যথা কি থাকে যে মানুহৰ দেহৰ ভিতৰত থকা কোষবোৰৰো চলন আছে। নিৰ্দিষ্ট কিছুমান নিৰ্দিষ্ট চলন তাহন প্ৰদৰ্শন কৰে। ঠিক আছে, চলন মিন্স কি? যে এইটো এটা প্ৰাণীৰ বৈশিষ্ট্য, অহা যোৱা কৰাটোই বৈশিষ্ট্য।